নমস্কাৰ মই মোৰ সকলো জ্যোতি সুন্দৰাকীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা সুন্দৰ বিষয়ৰ ওপৰত আলোচনা কৰিম। সেইটো হ'ল আমাৰ পুৰণি পদ্ধতি এটা, যিটোক কোৱা হয় ঠিকনা চোৱা বা মংগল চোৱা। এই মংগল চোৱা বা ঠিকনা চোৱা বিষয়বস্তুটো ৰিগাৰ্ডিঙত মই আগৰ ভিডিঅ' বহুত দিন আগত এটা ভিডিঅ' কৰিছিলোঁ। হয়তো নতুন যিখিনি সেইসকলে নিশ্চয় ভিডিঅ'টো পোৱা নাই, পাইছোঁ যদিও হয়তো কিছু কথা বুজাত অসুবিধা হৈছে। কাৰণ কথা আহি পৰে, সকলো বস্তু সকলোৰে কাৰণে নহয়, তাৰে মাজেদি কিছুমানে জানিব বিচাৰে। এই যিটো ঠিকনা চোৱা পদ্ধতি আছে, এইটো আমাৰ এটা প্ৰাচীন পদ্ধতি, বিভিন্ন ধৰণৰ আছে। আগৰ আমাৰ মানুহ যেতিয়া কিছুমান চাব গৈছিল, অসুখ বিসুখ হ'লে বা কিবা এটা কোনোবা মানুহ হেৰালে বা গৰু হেৰালে, বিভিন্ন ধৰণৰ আছিল এইবিলাক। বা কিবা এটা কামত ওলাই গ'ল, হ'বনে নহয়, ঠিক এনেকুৱা কথা। সেই সময়ৰ কথা হ'ল কি, যে এই বিশেষকৈ এটা খুব সহজ পদ্ধতি আছে, যিটো আপুনি ময়ো কৰি চাব পাৰোঁ। আৰু আচৰিত কথা যে প্ৰায় মিলি যায়। কিন্তু এনে চোৱাৰ কথা নহয়, এইবিলাক চাওঁতে অকণমান যিবিলাক শক্তিক বা মোৰ এটা আহি যায় আৱেগ বোধৰ, এটা চাব পাৰে। প্ৰায় কেতিয়াবা মিলি যায়, কিন্তু মই লক্ষ্য কৰিছোঁ, মই চাওঁ কেতিয়াবা, নচোৱা নহয়। কিবা এটা কামত ওলাই গ'লে হ'ল বা কিবা এটা হ'লে, আৰু আচৰিত ধৰণত মিলি যায়। যেতিয়া ভাবোঁ যে যিদিনা নাহে গ'লেও ঘূৰি আহিব লগা অৱস্থা, একো নহয়। সেইটো আছিল যে এটা কথা কি আছিল, যে প্ৰশ্নোত্তৰ আৰু প্ৰশ্নাক্ষৰ। চাব, প্ৰশ্নাক্ষৰ অৰ্থাৎ আপোনাক আহি পেলাই কোনোবাই যদি কিবা এটা কথা সোধে, সেই বিষয়বস্তুটো ওপৰত ভিত্তি কৰি, আখৰৰ সংখ্যা কিমান তাৰ ওপৰত ভিত্তি কৰি এই বিচাৰটো কৰিছে। আৰু আগৰ মানুহ যদিও অলপ পঢ়িছিল, কিন্তু মেমৰি ভাল আছে। আপোনালোকক ক'লোঁ, তাৰমানে আপুনি কৈ থাকোঁতে সেইজন যিজনে মংগল চায় বা ঠিকনা চায়, সেইজনে আপোনাৰ উত্তৰটো আপোনাৰো শেষ হৈছে, তাৰে 10 বেছি 3 মিনিট পিছতে উত্তৰটো দিছিল, বাপা তোমাৰ নহ'ব বা বাপা তোমাৰ ভাল হ'ব। এটা কথা, এটা মানে মানুহবিলাক সাত্বিক আছিল, মানুহ ক'ব নাপায়। আজিৰ নিচিনা কোনো লোভ মোহ নাছিল। গতিকে এইবিলাক মানুহ লোভ মোহ নোহোৱা মানুহৰ কাৰণে সদায় কয় কি, যে এইবিলাক মিলে। গতিকে সেইমতে মানুহ আহিছিল। এতিয়া কি দিছিল, তামোল পাণ আৰু এটা শিকি বুলি এটা, আজি যিটো 25 পইচা নাই, তেতিয়া শিকি বুলি কৈছিল। আমি গম পাওঁ যে মানুহ এযোৰ আছিল, তামোল পাণ এযোৰ, লগত এটা 25 পইচাৰ মুদ্ৰা, তাক আমি যাক শিকি বুলি কৈছোঁ। আমি সৰু থাকোঁতে এইবিলাক কথা হ'ল কি, এতিয়া আজি মই সেই বিষয়বস্তুটোৰ ওপৰত খুব এটা বিষয়বস্তুৰ ওপৰত আপোনালোকক অলপমান সম্যক আপোনালোকে চাব পাৰে, কেতিয়াবা চাই ল'ব, একো নাই, চাওকচোন। কথাটো আছিল কি, যে এই যিটো ঠিকনা শুভাশুভ বিচাৰ, অৰ্থাৎ আপোনাৰ প্ৰশ্নাক্ষৰ লৈ শুভাশুভ বিচাৰ বুলি কয় জানিটো। বিশেষকৈ এইটো আছিল কি, যে যিমান আপুনি যিটো সুধিব তাৰ আখৰ লৈ, প্ৰত্যেকটা আখৰক এটা সংখ্যা লয়। ধৰক এতিয়া কোনোবাই ক'লে যে মোৰ চাকৰি হ'বনে, প্ৰশ্ন আহি সুধিলে, বা আপোনাৰ মনত ভাৱ এটা হ'ল যে মই ইণ্টাৰভিউ দিলোঁ, মোৰ ইণ্টাৰভিউটো ভাল হ'বনে, যোৱাৰ আগতে মোৰ চিন্তা কৰি মাৰি চালে। সেইটো বিভিন্ন কাৰণেও হ'ব পাৰে। কৰাৰ সময়ত আপুনি হয়তো মানে মন ভাবি পাৰে, আজিৰ ইণ্টাৰভিউত মোৰ ভাল হ'বনে, সেইমতে আখৰ বদলি যাব। ঠিক সেইদৰে আজিৰ পৰীক্ষাটো মোৰ ভাল হ'বনে, সেইটো বেলেগ কথা। অকল মোৰ ভাল হ'বনে, সেই এটা বেলেগ আহি যাব। সেইদৰে তাৰ মনত যিটো আহে, বা আনে যেতিয়া সোধে আপোনাক, যে আপুনি চাব পাৰে, যদি আপুনি ঠিকনা চোৱা মানুহৰ ইণ্টাৰেষ্ট যদি আপুনি পায়। কৈছোঁ কি, যে প্ৰশ্নাক্ষৰ আপোনাৰ প্ৰশ্নৰ আখৰৰ লগত সেইটো
যোগ কৰি আপোনালোকক মই দেখুৱাই দিছোঁ এই বৰ্ডখনত আপোনালোকে এই বস্তুটো ৰাখি থৈ দিব এতিয়া ৰাখি থৈ দিলে আপোনালোকে এটা সুবিধাজনক হ'ব এই মই যিটো দিছোঁ এইখিনি বিষয়বস্তু যে কি কোৱা আছে যে ঠিকনা চোৱা কি আছিল যে প্ৰশ্নাক্ষৰ য'তে পায় এইবিলাক আপোনাৰ মানে এইবিলাক কি ভাষা একো নহয় এইটো আমাৰে ভাষা এইটো আমাৰ প্ৰাচীন অসমৰ কামৰূপীয়া ভাষা যাক কাইথেলী ভাষা বুলি কৈছিল এইবিলাক কাইথেলী ভাষা আপোনালোকে নাভাবিব যে এইবিলাক বেলেগত নহয় আমাৰ কাইথেলী ভাষা এটা আমাৰ অসমত চলিছিল এইবিলাক আপোনাৰ এইটো কোৱা আছে ইয়াৰ নাম হ'ল কাইথেলী ভাষা বুলি কোৱা হৈছিল এইবিলাক সংকেতত চলিছিল কিছুমান আমাৰ আনকি বুৰঞ্জীতো ৰেখাই আছে যিবিলাক প্ৰাচীন অসমৰ ইতিহাসৰ বুৰঞ্জীতো আপোনালোকে এনেকুৱা বিষয়বস্তু পাব তাৰ চন তাৰিখবিলাক আপোনাৰ এনেকুৱাকৈ লেখাই আছে যিখিনি প্ৰাচীন পিছৰ কথা যিখিনি আপোনাৰ 17 শতিকাত সেইখিনি বেলেগ কথা যিখিনি তাৰ আগত লিখিছিল পঞ্চদশ বা ষষ্ঠদশ শতিকা 16 শতিকাত যিখিনি লিখিছে প্ৰায়বিলাক আপুনি এনেকুৱা আখৰ পাব এনেকুৱা সংখ্যা পাব বুৰঞ্জীটো লেখাই আছিল সাহিত্যতো আছিল কথাটো ইয়াত আপোনাৰ এক কাইথেলী বুলি কয় কাইথেলী ভাষা যাক আমাৰ গতিকে কাইথেলী ভাষাৰ যিখিনি অংক সেইখিনি তাৰমানে এনেকৈ লিখিছিল এই আমি আজি যেনেকৈ লিখোঁ কিন্তু সংখ্যাৰ সেনেকুৱাকৈ লেখা নাছিল আকাৰে আখৰেৰে লিখিছিল গতিকে বস্তুটো হ'ল কি যে প্ৰশ্নাক্ষৰ য'তে পায় মনত ৰাখিব প্ৰশ্নাক্ষৰ য'তে পায় তাতে ৰস দিবা চৰাই বানে পুৰি বচুৱে কৰিবা ভাগ শুবা পাইবা লাগ পাইবা লাগ তাৰমানে বাকী যি সংখ্যা থাকে সেই সংখ্যাটো অৰ্থাৎ বাকী যি সংখ্যা থাকিব আপোনাৰ সেইটোৱে হ'ব কি দিছে উত্তৰটো যে 1-2 ৰাজ্য লাভ 3-4 বিলম্ব 8 5-6 কৰে 8 7-0 কৰে নিৰাশ এই যদি দিলে এই যে ৰস তাতে ৰস দিবা চবে আপোনাৰ এই ৰস মানে আমাৰ 6টা ৰস 6টা গতিকে তাতে ৰস 6টা মানে 6 সংখ্যা আহি যাব আৰু আপোনাৰ তিতা জ্বালা পুৰা এই যিখিনি আছে সেইখিনি য'তে যায় তিতা কেহা লৈ পেলাই আমাৰ টোটেল 6টা ৰস মুখ্য ৰস আৰু তাতে ৰস দিবা চৰাই বানে পুৰি বান বুলি কোৱাতে আপোনাৰ মদনৰ পঞ্চবানক বুজাইছিল কোনে এই পঞ্চবান কাৰ আছিল এই মদনৰ আছিল আপোনালোকে পাইছে মদন কামদেৱ বা সেই কামদেৱৰ মদন কামদেৱ গতিকে এইটো বান আছিল কামদেৱৰ গতিকে মদন কামদেৱ যেতিয়া কামদেৱৰ আছিল এইটো কি যে বান পঞ্চবান গতিকে সেই পঞ্চবান বান বোলাৰ লগে আপুনি 5 সংখ্যা আহি যাব বানে পুৰি বচুৱে কৰিবা ভাগ বচু কিমানটা কেইজন আছিল যে আমি জানো অষ্টবসু তাৰমানে 8 সংখ্যা মনত ৰাখিব যে ৰস বোলাৰ লগে লগে 6 বান বোলাৰ লগে 5 আৰু বচু বুলি কোৱাৰ লগে লগে এইটো 8 সংখ্যা হ'ল কি দিছে যে যিটো সংখ্যা আপোনাৰ পাব সেই সংখ্যাটো যিটো প্ৰশ্ন কৰিব সেই সংখ্যাটোৰ লগত 6 যোগ কৰিব লাগিব বুজি গ'লে তাৰ লগত কি কৰিব লাগিব বানে পুৰি মানে পূৰণ কৰা বানে 5 পূৰণ কৰিব লাগিব আৰু কি কৰিছে যে পূৰণ কৰি উঠি যিটো সংখ্যা পাব বচুৰে কৰিবা ভাগ অৰ্থাৎ 8 হৰণ কৰিলে যি আপোনাৰ ভাগশেষ বা বাকী থাকিব ভাগফল বা বাকী থাকিব সেইটোৱে হ'ল ফল অৰ্থাৎ সেইটো কি ফল আহে যে 1-2 যদি 1 বা 2 থাকে তেতিয়াহ'লে ৰাজ্য লাভ তাৰমানে আপোনাৰ কামটো অত্যন্ত শুভ হৈ আছে 3-4 বিলম্ব 8 আপুনি যিটো কাম আশা কৰিছে সেই কামটো পলম হ'ব এতিয়া লগে লগে নহ'ব আৰু 5-6 কৰে 8 এইটো কৰিব পাৰে যে আপোনাৰ ধৰক মানে এদিন 3 বা 4 মাহৰ ভিতৰত কামটো হৈ যাব এইটোতো লগে লগে আছে 7-0 কৰে নিৰাশ আৰু এই 7 যদি বা 0 থাকে তেতিয়া তাৰ ফলটো কোনো কাম নাই নিৰাশ চলা এতিয়া মই আপোনাৰ এটা উদাহৰণ বুজাই দিলোঁ কেনেকৈ কৰাৰ ক্ষেত্ৰত যে এইটো চাওক কোনোবাই মোক আই সুধিলে
মোৰ অসুখটো ভাল পামনে? অসুখে হৈছে মোক ক'লে, মই সুধিলে যে মোৰ অসুখটো ভাল পামনে? চাব, এইটোৱে প্ৰশ্ন, মোৰ অসুখটো ভাল পামনে? কেইটা সংখ্যা থাকে? এইটো চাওক, মোৰ বোলে লগে লগে আপোনাৰ অকাৰ নাহিব, অকল মুখ্যৰ সংখ্যা আহিব। মোৰ বোলে 2 আহিল, অসুখটো ওলাৰ লগে লগে 1 4 1 2 3 4 এই 4 ভাল, এতিয়া 2 আহি গ'ল। চাব, পামনে 3 আহি গ'ল। টোটেল কিমান হ'ল? এই চাওক, এই সংখ্যাকেইটা যোগ কৰিব লাগিব যে 2 + 4 + 2 + 3 টোটেল কিমান আহিল? 11 হ'ল, হয়নে? 6 6 2 8 8 3 11 11 তাতে ৰস দিবা চৰাই, অৰ্থাৎ ৰস মানে 6। এই 11ৰ লগত 6 যোগ কৰিব লাগিব। আৰু কি দিছে? বানেপুৰি বোলে কৰাৰ লগে লগে আপোনাৰ 5 চাওক, মই দিছোঁ 5। অষ্টবসে কৰিবা ভাগ, এই 8ৰে হৰণ। এতিয়া আপোনালোকৰ চাওক যে আমাৰ এইখিনি কি হৈ গ'ল যে 11 + 6 মানে 17 হ'ল, পূৰণ 5 হ'ল, হৰণটো থাকি গ'ল 8। সেইদৰে 17 পূৰণ 5 কি হ'ল? 85 হ'ল, হৰণ 8। চাব, ইয়াত দেখুৱাইছে চোৱা, এইটো 85 আমি 8ৰে হৰণ কৰোঁতে 8 10 80 হ'ল, মূৰামূৰি আৰু বাকী কি থাকিল? 5 থাকিল। অৰ্থাৎ কি হ'ব? বাকী 5 থকা, অৰ্থাৎ কি হ'ল? আশা আছে, কাৰণ কৈ আছে যে 5 6 কৰে, আশা আছে যে তোমাৰ কামটো হোৱাৰ আশা আছে। এইটো হ'ল গণিতৰ মুখ্য কথা। আপোনালোকক মই কৈ দিলোঁ, আপোনালোকে চাব, গতিকে নিজে চাই ল'ব। কেতিয়াবা ধৰক কোনোবা এটা সুধিলে, মোক আহি সুধিলে যে মই এটা দেখুৱাই দিছোঁ যে এই বস্তুটো দিলোঁ, কথা এটা আমি বুজিছোঁ, ধৰক এতিয়া এটা মানে আমি বুজাই দিছোঁ আপোনালোকক, ডাইৰেক্ট লিখি দিছোঁ চাওক। আৰু কোনোবা এটা মোক আহি সুধিলে, চাওক আমাৰ বিয়াখন হ'বনে? এনেকুৱা আমাৰ বিয়াখন, এই সৰু সুৰা প্ৰশ্ন এইবিলাক হ'বনে? চাওক, এইটো নাহে। আমাৰ বোলে ল'লে 3 আহি গ'ল, হয়নে? বিয়াখন 4 আহি গ'ল, বিয়াখন 4 আহি গ'ল, যোগ 3 আহি গ'ল। চাব, এই 3 আহি গ'ল। কিমান হ'ল আমাৰ সংখ্যা? টোটেল সংখ্যা আমাৰ 3 4 7 7 3 10 হ'ল। চাব, 10 হ'ল, মূল সংখ্যা 10 আহি গ'ল। এইটো হ'ল প্ৰশ্নাক্ষৰ বুলি কয়। এই 10 হ'ল, 10ৰ লগত কি দিছে? যে তাক ৰস দিবা চৰাই, গতিকে তাৰ লগত আমি 6 যোগ কৰিব লাগিব। তাৰপিছত কি দিছে? যে পূৰণ, বানেপুৰি 5, তাৰ অষ্টবসে কৰিবা ভাগ 8, এইটো বস্তু। গতিকে আমাৰ কিমান? এইটো 16 হ'ল। তাৰপিছত পূৰণ হ'ল 5, অসমীয়া ইংৰাজী লিখি গ'ল মই, অসমীয়া ইংৰাজী পাহৰি গৈছোঁ দেই, কিবা হৈছে উপায় নাই বস্তুটো। 5 8 এইটো বস্তু। গতিকে আমাৰ কি আহিল? 16 হ'ল, 16 কিন্তু 5 আহি গ'ল। তাৰপিছত হৰণ আহি গ'ল 8, 8ৰে হৰণ কৰি গ'ল। আমাৰ কিমান হ'ল? এইটো 5 6 30, 3 থাকিল, 5 8 হ'ল, হৰণ 8। গতিকে ইয়াত কিমান হ'ল আপোনালোকৰ এতিয়া হিচাপত চালে? আৰু এখন এতিয়া আপোনাৰ 16 16 আৰু 5 হৰণ কৰিলোঁ, আধা হৰণ 8। গতিকে 16 গ'ল আপোনাৰ 30 3 5 8 80 হ'ল, হৰণ 8। অৰ্থাৎ 80 8ৰে হৰণ কৰিলোঁ 1 0 10 বাৰ 0 0। তাৰমানে আপোনালোকৰ বিয়াখন হোৱাৰ আশা নাই। 0 মানে বিয়াখন হোৱাৰ আশা নাই। এতিয়া বুজি পালে আপোনালোকে? চাব কথাটো। ইয়াত যদি প্ৰশ্নটো আহিল যে ঠিক এনেকুৱা বিষয়বস্তুবিলাক এনেকৈ চোৱা যায়, 0 হোৱাৰ লগে লগে কিন্তু কি দিছে? 7 0 কৰে নিৰা, তাৰমানে আপোনালোকৰ বিয়াখন হোৱাৰ আশা নাই। সেই কথা, আমাৰ বিয়াখন হোৱাৰ আশা নাই সুধিলে। অৰ্থাৎ মনত প্ৰশ্ন এবাৰ আহিব লাগিব, যিটো মনত এবাৰ আহে সেইটোহে ল'ব লাগিব সেইবিলাকত।
ভাবি পেলাই কৰি ল'লো আপোনাৰ মাইণ্ডত যি আহে সেইটো কৰিব লাগে কোনোবাই কৰিলে ধৰক মোৰ কামটো হ'বনে মোৰ এতিয়া কোনোবাই কৰিলে মোৰ কামটো হ'বনে এনেকুৱা কথা এটা কৰি দিলোঁ যে হ'বনে সুধিলে মোৰ বোলে 2 আহি গ'ল 3 আহি গ'ল এতিয়া আপোনাৰ আকৌ এতিয়া 3 আহি গ'ল কিমান আহি গ'ল আপোনাৰ যোগ কৰি যাওক এতিয়া আপোনাৰ 5 5 3 8 8 যোগ 6 আহিব তাৰপিছত পূৰণ 5 আহিব হৰণ 8 আহিব এই হ'ব গুণটো এইটোৱে গতিকে 28 আপোনাৰ 14 হ'ল পূৰণ 5 হৰণ 8 হ'ব 5 6 20 হ'ল তাতে গ'ল 2 8 হ'ল 70 হৰণ 8 থাকিল সেইটো বস্তুটো গতিকে ইয়াৰ লগে লগে কি হ'ব 70 হোৱাৰ লগে লগে আপোনাৰ 8 কৰাৰ লগে লগে গতিকে চাওক এতিয়া বস্তুটো আমি কেইবাৰ যাব 70 8 কৰালে 8 8 গুণ আমাৰ 64 হয়নে নহয় 10 10 6 তাৰমানে কি আছে আশা কৰিব পাৰে তাৰমানে কি দিছিল যে 3 4 বিলম্ব 5 6 কৰে আপুনি আশা কৰিব পাৰে আপোনাৰ কামটো হ'ব আশা কৰিব পাৰে ঠিক এনেকুৱা বস্তু আপোনালোকে গম পালে এৰিছোঁ যিসকলে নতুনকৈ চাই আছে আৰু যিসকল পাজুল আছে বিশেষকৈ গণিতটোৰ ক্ষেত্ৰত নিশ্চয় আপোনালোকে এতিয়া ক্লিয়াৰ হ'ল কোনোবা এজনে মোক সুধিছিল যে 11 আহিছে 11 আহিব নোৱাৰে আপোনাক বুজিলোঁ কাৰণ গণিতটোৱে আছে 8 হৰণ গতিকে 8 হৰণ তাত তলত আহিব হয় 7 আহিব লাগিব হয়তো 0 হ'ব লাগিব ঠিক এই আগৰটোত 0 আহিছিল গম পালে এইটোত আপোনাৰ 6 আহিছে তাৰমানে আপোনালোকৰ আশা আছে 5 6 কৰে 7 0 কৰে নিৰাশ গণিত কি আৰু 1 2 ৰাজ্য লাভ 1 আৰু 2 যিবোৰ বাকী ৰয় আপোনাৰ কামটো অতি সোনকালে হৈ যাব 3 4 বিলম্ব পলম হ'ব 5 6 কৰে আপুনি আশা কৰিব পাৰে কাম ৰিচেণ্টলি 7 0 কৰে নিৰাশ এই বস্তুটো মনত ৰাখিব লাগিব তাৰ লগত এইটো বস্তু যে প্ৰশ্নাক্ষৰ বেটাকেইটা লৈ তাৰ লগত আপুনি প্ৰথম 6 যোগ কৰিব লাগিব ৰস চৰাই ডাল বুলি কোৱাৰ লগে লগে 6 যোগ কৰিব লাগিব বানে পুৰি বুলি ক'লে 5 দি পূৰণ কৰিব লাগিব আকৌ অষ্টমুখী হৰণ চাব গতিকে ভাগ কৰা মানে হৰণ কৰা গতিকে আপোনালোকে তাৰ যিটো ফল ঠিক এনেকুৱাকৈ এই ঠিকনা পদ্ধতিটো আছিল আৰু এইবিলাক যদিও মানুহবিলাক অলপ কথা আছিল যিবিলাক মচিলৰ কথা আছিল মুখৰ ভিতৰতে কৰি পেলাইছিল তাৰমানে ইমান শাৰ্প ব্ৰেইন আছিল সেই কথাটো আপুনি কৈ থাকোঁতে মুখৰ পৰা আপোনাৰ মানে সংখ্যা লৈয়ে পেলালে মোৰ বুলি ক'লে লাগে 2 ল'লে কামটো 3 ল'লে মানে ইতিমধ্যে কৰি গ'ল 2 3 5 কৰিলে ইফালে হ'বনে আকৌ পাছে 8 কৰি পেলালে তাৰ লগত 8 2 যোগ কৰি সিহঁতে মানে ইতিমধ্যে তাৰ লগতে আকৌ 6 যোগ কৰি দিলে 8 14 হ'ল মুখেৰে কৰি দিব আপোনালোকে দেখাত মাত্ৰ আচমাৰ আন পাব তাতে সংখ্যা লৈ পেলালে এৰিছোঁ যিসকলে নতুনকৈ চাই আছে কৰি চাব এইটো হ'ল যে প্ৰশ্নাক্ষৰ অনুসৰি কোৱা হ'ব ফল ফল এইবিলাক খুব আৰু মনত এবাৰ অহাটোৱে মোৰ মাজত যিটোৱে বিভিন্ন টাইপত প্ৰশ্ন হ'ব পাৰে কোনোবা এইটো আমাৰ বিয়াখন বা মোৰ বিয়াখন আমাৰ নাই মোৰ বুলি আহিল হয় যদি দেখিলোঁ হয় আৰু শূন্য নাহিল চেঞ্জিং হৈ যাব প্ৰশ্ন কৰাৰ লগে তাৰ লগত হ'বনে তাৰ লগত মোৰ বিয়াখন হেৰি হ'ব কিন্তু বিষয়বস্তুবিলাক আৰু দিব টাইপবিলাক ক'ত কমপ্লিট ছেপাৰেট গুচি যাব সেইমতে প্ৰশ্ন অক্ষৰ বদলি যাই থাকিব ফল আহি থাকিব মুখ্য ফল লাষ্ট এৰিছোঁ সকলোৰে মংগল হওক ভাল হওক উঠিলে থাকক চাই ল'ব কেতিয়াবা এনেকুৱা পজিশ্যনত কৰি গ'লে প্ৰথম কি কৰিম মই এই কামটো কৰিম না নকৰিম
কিবা এটা কাম কৰিব লৈছে, তেতিয়া আপোনালোকে যদি মাইণ্ডত আহে যে কামটো ভাল হ'ব না নহ'ব, দদমত কৰি নিজে মাইণ্ডলি ল'ব, লৈ পেলাই এতিয়া কৰি লওঁ। এই মই যি প্ৰথম কৰিছোঁ যে মোৰ কামটো হ'ব ঠিক সেনেকুৱা, বা মই কৰিম নে প্ৰশ্ন, মই কৰিম নে, মই কৰিম বুলি ক'লে যে আপোনালোকে তেনেকুৱাকৈ আহি যাব, মই বুলি লগে 2 আহিব, কৰিম বুলি কোৱাৰ লগে 3 হ'ল, নে আহি 2, 3, 5 6 হৈ গ'ল, 6, 12 হ'ল, তাৰ লগত আপোনালোকে পূৰণ কৰক, 6 30 হ'ল, তাৰ লগত 8 হ'ল, গতিকে 30ৰ 8 দি গ'লে আচপাছ 30 8 কাৰেকশ্যন আপোনালোকে 8 দি আকৌ হৰণ কৰাৰ লগে 30ক 8 3 গুণ 24 হ'ব, 24 হ'লে 6 বাকী থাকিব, গতিকে হ'ব কাম আশা আছে। বস্তুবিলাক আপোনাৰ কৰি থাকিলে প্ৰেক্টিছৰ কথা, এইবিলাক একো নাই, সৰু কথা, বহুত ডাঙৰ কথা বুলি নিব লাগে। কিছুমান বিষয় বস্তু অকল আমি অকল যে গণনা কৰি থাকিব কেতিয়াবা চব তেনে নহয়, কিছুমান নিজেও জানিব লাগে। এৰিছোঁ।